জুবিন দাবিহীন দুৰ্গা পূজাটো আপোনালোকৰ কেনেকুৱা গ'ল বাৰু কমেণ্টত জনাব আৰু আজি নৱমী ভিডিঅ'টি আগবঢ়াইছোঁ কালিৰ পৰা ভালহি আছিলে খুব ধুনীয়া ব্লগ এটা আছে আপোনালোকক পিছত দেখুৱাই আছোঁ আৰু আজি সেইটো পূজাৰ সময়তে পূজাৰ ভিডিঅ'টো চাইও ভাল লাগিব দিও ভাল লাগিব আৰু একেটা সময়তে যোৱা বছৰ দুৰ্গা পূজাত মোৰ মাতটো ভাঙিছিলে কথাবোৰ শুনি গম পাইছে নিশ্চয় আৰু আজিও একেটা সময়তে ভাঙিছে নাজানো আৰু কি হৈছে চৰ্দিও লাগি থকা নাই কিন্তু মাতটো সাডেনলি ভাঙি গৈছে এতিয়া যাওঁ বলক নৱমীলে দিনটো মানে কালিৰ পৰা মোৰ ঘৰ পুৰা আলহী আৰু ধুম মজা ভিডিঅ' আহি আছে সেই ভিডিঅ'বোৰ আপোনালোকক এডিটিং কৰোঁতে টাইম লাগিব সেইকাৰণে অকণমান লাহেকৈ দিম আজি এতিয়া সন্ধিয়া যাবলৈ ওলাইছোঁ এতিয়া 7 বাজিলে চাগে তাৰপাছত আমাৰ ছোৱালী দুজনীয়ে আকৌ ফটো উঠা একদম গাড়ীতে ষ্টাৰ্ট কৰি দিছে মানে পূজা মণ্ডপ নাপাওঁতে আৰম্ভ আৰু লগত ধুনু আছে দেখিছে আপোনালোকে এটা কথা খুব ভাল লাগিলে আকৌ দেই পূজা চাবলৈ গৈ য'তে পূজা চাবলৈ গৈছোঁ দুৰ্গা মাৰ সমানে সমানে মানে জুবিন দাকো সকলোৱে চাকি বন্তি জ্বলাইছে ভাল লাগিছে আকৌ সেইটো কাৰণ জুবিন দা অবিহনে এতিয়া পূজাটো ভাবিব নোৱাৰি আৰু দুৰ্গা মাকো সেইখিনিয়ে ভাবিলোঁ পৰিয়ালটিৰ লগতে জুবিন দাৰো যাতে গোটেই সকলোবোৰ ঘটনা ওলাই পৰে ন্যায় পায় সেইটোকে আৰু খুব ভাইৰেল হৈ আছিলে দুখন পূজা মণ্ডপ আমাৰ মঙ্গলদৈ ভাবিলোঁ কি তাত যাব পাৰি নেকি কিন্তু চাওক আপোনালোকে ভিৰটো দেখি কেনেকুৱা লাগিছে কষ্টটো কম হ'ল পিছে খোজকাঢ়িব লগা নহ'লে একেবাৰে একে ঠেলাতে ইমূৰ পৰা সিমূৰ পালোঁগৈ মানে মাজতে ঘূৰি আহিম বুলি ভাবিছিলোঁ এনেকুৱা এটা গৰম উঠি গৈছিলে মানে উশাহ ল'ব পৰা নাই এখেতে ক'লে বোলে ওলাই যোৱা বোলে উভতি যাওঁ আমি এইখিনিৰ পৰা ঘূৰি দিয়া মই বোলো ইমান সাজি কাচি বছৰটোত এদিন হয় আহিছোঁ ওলাই দিনটো কালিৰ পৰা সময় নাই পোৱা গতিকে এতিয়া এইকণ অকণমান আগুৱাই গ'লে চাগে মুকলি পামগৈ এনেকৈ এটা আশা লৈ পিনে ৰ'বচোন বুলি আগুৱাই গৈ থাকিলোঁ ইমান বেছি ভিৰ হৈছে নহয় আচলতে মই কৈছোঁ নহয় জুবিন দা আৰু দুৰ্গা মাৰ একদম এবাৰ সমানে সমানে পূজা কৰা হৈছে সমানে সমানে তেখেতৰ নামত চাকি বন্তি জ্বলোৱা হৈছে সেইবাবে মানুহেও আচলতে এই ডেক'ৰেশ্যনবোৰ চাবলৈ গৈছে আৰু ইয়াত খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে আৰু মানুহে সেই বস্তুটো চাবলৈ বেছিকৈ মানে ভিৰ হৈ গৈছে তাৰপাছত মাজতে অকণমান উশাহটো ল'ব পৰা যেন ঠাই টুকুৰা দেখাত ফটো দুকপিও উঠি ল'লোঁ আকৌ এইখিনিতে এটা খুব ডাঙৰ ঘটনা এটা হ'ল মোৰ এই ভিৰৰ পৰা মানে একদম গৰম লাগি গৈছে নহয় সেইডোখৰ পৰা এইখিনিতে দেখিছে আপোনালোকে একদম ওলাই আহিছিলোঁ পূৰা উশাহটো লৈছোঁ আৰু মুকলি এটা বতাহ লাগিছে সেইখিনিতে আকৌ ঢাপকৈ কেমেৰা এটা আহি মুখত কেমেৰাটো অন কৰি একদম স্পীকাৰটো দিয়েই দিলে নহয় 1 ছেকেণ্ডতে মই বোলো কি আহিলে তাৰপাছত আৰু কিবাকিবি সুধিলে কৰিলোঁ আৰু মানে হাঁহিও উঠি যায় ইমান ভিৰৰ পৰা একদম মুকলিত ওলাই আহিছোঁ মুঠতে সন্মুখতে কেমেৰাটো আমাৰ আকৌ দেহাই একদম মানে ধুনুৱে একদম ক্লিপটো ধৰি ৰাখিলে মই পাত্তাই নাপালোঁ মোবাইলটো তাইৰ হাততে আছিলে হয়তো মোৰ হাতত থকাহেঁতেন নাপালোঁ হয় তাই ধুনীয়াকৈ দেখোন ভিডিঅ'টো কৰি ৰাখিলে সেইকাৰণে আপোনালোককো দিলোঁ ভালো লাগিলে এই যে আগমুহূৰ্তত যে ঠেলাত হেঁচাত আহিলোঁ এই গৰমখন যে লাগিছিলে সেইকণো নাইকিয়া হৈ গ'ল আৰু ভালো লাগিছে হয় নাই ইমান ধুনীয়াকৈ সাজি কাচি অহাৰ পিছত মানে কোনোবাই এনেকৈ অকণমান কেমেৰাটো আগত দিওঁতে কেমেৰাটো উঠিবলৈ পাইছোঁ ভালো লাগে দিয়কচোন তাৰপাছত সেইখিনি শেষ হোৱাৰ পিছত আকৌ মানে 2টা মণ্ডপ ভাল লাগিছে বুলি শুনিছিলোঁ আমাৰ মঙ্গলদৈ এইবাৰ সেইকাৰণে বোলো অকণমান 2টা মণ্ডপে অকণমান দৰ্শন কৰি যাওঁগৈ আৰু সকলোৱে কৈছে জুবিন দাৰো খুব ধুনীয়াকৈ বনোৱা হৈছে আচলতে সেইবোৰ চাবলৈ বেছি হেঁপাহ আছিলে সেইটো কাৰণে তাৰপাছত এই ভিৰ সোপা দেখিছে নহয় একদম পূৰা ভিৰটো কমিব বুলি সকলোৱে কৈছিলে যিহেতু চিটুৱেশ্যনটোৱে তেনেকুৱা কিন্তু তথাপি সকলোৱে চাগে মাক আশীৰ্বাদ বিচাৰি গৈছিলে যাতে গোটেই কথাবোৰ জুবিন দাই যাতে ন্যায় পায় আৰু গোটেই পৰিৱেশবোৰ যাতে ভাল হয় এনেকুৱা ঘটনা যাতে দুনাই নহয় এইবোৰ কথাৰ বাবেই চাগে সকলোৱে প্ৰাৰ্থনা কৰিছিলে আৰু বৰষুণ আহিলে হঠাতে দেই কিন্তু কপাল বৰ ভাল আমাৰ আচলতে যে ইমানখিনি ফুৰি খোজকাঢ়ি যেতিয়াই গাড়ীখনত উঠিছোঁহি তেতিয়া বৰষুণ জাক দিলে আৰু গাড়ীৰ ভিতৰতে বৰষুণ জাকত থাকিলোঁ আৰু ভাবিলোঁ বাহিৰত বেলেগত খাবলৈ আজি অসুবিধা হ'ব যিহেতু বৰষুণ দিয়ে আছে সেইকাৰণে আকৌ পৰম্পৰাত আহিলোঁ আমাৰ টাউনৰে তাৰপাছত পৰম্পৰাত খাবলৈ সোমালোঁ আকৌ তাতেও এটা ডাঙৰ ঘটনা হ'ল খাই বৈ ওলাই আহিছোঁহে ৱেইটিং তাতে হেৰিত বহি আছে ত্বনিতা ভাৰত দাস আপোনালোকে চিনি পায় নিশ্চয় আৰু কমেণ্টত জনাবচোন ত্বনিতা ভাৰত দাসৰ কবিতাবোৰ শুনি আপোনালোকে কিমান ভাল পায় আৰু কোনে কোনে ভাল পায় মই বিৰাট ভাল পাওঁ আৰু কোনোদিন আকৌ এনেকৈ ফিজিকেলি লগ পাম বুলি ভবা নাছিলোঁ কাৰণ যিহেতু মঙ্গলদৈ নহয় ন গতিকে মঙ্গলদৈতে যে লগ পাম ভবা নাছিলোঁ তাৰপাছত ভিনদেউ মানে তেখেতৰ হাজবেণ্ডৰ থ্ৰুৰে তেওঁ মঙ্গলদৈ অহা যোৱা কৰি থাকে গতিকে সেইকাৰণে লগ পাই গ'লোঁ পূজাতে লগ পাইছিলোঁ মই পূজাথলীত এবাৰ দেখাও পাইছিলোঁ বাৰু তাৰপাছত দেখিলোঁ যদিও তাৰপিছত আকৌ খাবলৈ যোৱা জেগাতেই আকৌ লগ পালোঁ লগ পাই খুব ভাল লাগিলে দুষাৰিমান কথা পাতিলোঁ কাৰণ তেওঁৰ কবিতাবোৰ কবিতাবোৰ বা যিকোনো সেই ভিডিঅ'বোৰ চাই শুনিয়েই ময়ো ক'ব নোৱাৰাকৈ কবিতাৰ প্ৰতি অকণমান কবিতাৰ লগত এটা কানেকশ্যন হৈ গৈছিলে কাৰণ কোনোদিন মই কবিতা লিখাও নাছিলোঁ বা তেনেকৈ
বহুত বেছি কৰা নাছিলোঁ যদিও তেওঁৰ ভিডিঅ'বোৰ বা কবিতাবোৰ শুনি ইমানেই ভাল লাগিলে যে ময়ো লাহেকৈ মানে এইখন হেৰিত মানে নামিলোঁ আৰু সৰু সুৰাকৈ মানে কবিতা আবৃত্তিয়ে হওক বা পাঠবোৰ কৰিবলৈ খুব মন গ'ল মানে বাৰু যি হওক তেওঁক লগ পাই ভালেই লাগিলে আৰু মুঠতে গোটেই যে হ'ল মোৰ পূজাৰ সময়খিনি খুব ভালকৈ গ'ল শেষত আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ দুৰ্গা মাই যেন সকলোকে আশীৰ্বাদ কৰে আৰু সময়বোৰ যেন ভাল কৰে সকলোৰে আৰু যোৱাকালিৰ পৰা মোৰ ঘৰত আলহী আহিছিলে কোন আহিছিলে আপোনালোকে পিছৰ ব্লগটোত গম পাব আৰু অহা কাইলৈও এটা স্পেচিয়েল আছে কণ্টিনিউ ভিডিঅ' আহি আছে আপোনালোকে